নমস্কাৰ মই গীতিকা পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো গীতিকাস কালাৰফুল লাইফৰ অন্যটা মাঘৰ বিহু ব্লগলৈ আশা কৰিছো আপোনালোকে সকলোৱে ভালে আছে আজি যেহেতু ভোগালী বিহু আৰু পুনৰবাৰ সকলোলৈ ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছো এতিয়া ৰাতিপুৱা 10টা মান বাজিছে চাগৈ গাপা ধুই আজৰি বিহুৰ বাবে উলাই মেলি আৰু এতিয়া আমি জলপান খাম খোৱা হোৱাই নাই ৰাতিপুৱা পা যেহেতু কাম ইটো কৰি থকা হৈছে হেবাবে আৰু এতিয়া আজি যেহেতু ভোগালী ভোগ কোৱা হ'ব এতিয়া আমি প্ৰথমে খাম জলপানৰ ভোগ হেতু খাই লওঁ তাৰ পিছত আপোনালোকক দেখুৱাই যাম আজি ভিডিওটো ইটো এটা দুটা মুহূৰ্ত আশা কৰিছো আপোনালোকে আজি ভিডিওটো চাই ভাল পাব আগৰ কেটা ভিডিওৰ দৰে এইটো ভিডিওটো আপোনালোকে মৰম যাচিব আৰু ভিডিওটো অলপ দিন লেট হ'ব আপোনালোকে লগে নাপাবও পাৰে কাৰণ মোৰ আৰু ভিডিও শুট কৰা আছে তেনেহলে বলক আজি ভিডিওটো আৰম্ভ কৰো আৰু এতিয়া যাম জলপান খাবলৈ বলক ৰেডি কৰিছে বাইদেৱে খাই লওঁগে জলপানটো আৰু আজি ৰ'দটো অলপ ওলাইছে বতৰ কালিও বেয়া পৰহিও বেয়া বিহু বতৰ একদম ভাল নহয় আজি ফৰকাল কৈছে অকমান ভাল হৈছে বাৰু তেনে বলক দেৰি নকৈ ভিডিওটো লৈ আগবাঢ়ো কেক এটা সৰু দেখোন ইয়াত চেনি দিয়া ভাগল ন এইখিনি মোৰখিনি মই নিমখ দিয়া খাম ৰ'দত বহি খাম এতিয়া জলপান আমি দুগৰাকীয়ে বাইৰে বিকুদৰ বিহু খাবলৈ যাওঁ বিকি ঘৰলৈ যাওঁগে হাই কৰা বোলে হাই আৰু সকলোৱে শাক পাত কাটিবলৈ ৰেডি কটাই নাই যে হাতত লৈ আছো বিহুৰ চব্জি কাটিবলৈ ৰেডি এতিয়া মই ঘৰ চব্জি কাটি আছো হাত দেখিছে নে কেনেকুৱা হৈছে ৰেডি কি খাইছ আবে কিয়া আহি এইফালে হা কিনো অৰে এইটো মই দিয়াটো নহয় নে বাৰ্থডে তোমাক আহি হয় নাই এইটো মই দিছিলো নে তোমাক বাৰ্থডে নিচাই বাই বাই মই এতিয়া শাক কাটো দেই মোৰ ঘৰত ভাত বনাব লাগে ভাত ৰান্ধিবলৈ এতিয়া মোৰ ভাত পানী ৰান্ধি হৈ গৈছে শাক কাটি আছে মই যোৱা নহ'ল মোৰ কাৰণ মোৰটো ঘূৰা লাগিছে আপোনালোকক ইয়াৰ পৰা অকণমান দেখুৱাবলৈ চেষ্টা কৰিম দূৰৰ পৰা ৰ'ব এফালে শাক কাটি আছে অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ আৰু এতিয়া ভাত পানী খাই আকৌ লগ পাম আপোনালোকৰ ৰ'ব মোৰ বহুত মাথাটো বহুত ঘূৰাইছে সেইকাৰণে তালৈ যাবলৈ নোৱাৰিলোঁ অলপমান শুই দিলে ভাল লাগিব নেকি আচলতে বৰা চাউল খালোঁ যে সেইকাৰণে লাগিছে চাগে একো খোৱা নাই ৰাতিপুৱাৰ পৰা এতিয়া ভাত পানী খাম অলপ সময়ৰ পিছত আকৌ আপোনালোকক লগ পাম
সকলোৱে খানা খাই আছে দেখিছেনে ভোক চলি আছে আমাৰ এতিয়া হোৱা নাই আন্ধাৰমুন্ধাৰ ব্লগ হৈ গৈছে দেই এইফালে মানে সৰু ল'ৰা ছোৱালী লগতে ডেকা ল'ৰা আৰু বয়সস্থ মানুহখিনিক দিয়া হৈছে খাবলৈ এতিয়া মই ঘৰলৈ আহিছোঁ মই আনিছোঁ দেউতাৰ পৰা চান কৰি হাঁহ মাংস ভিতৰত খাবলৈ দেউতা ইমান নাখায় মানে সেইকাৰণে দি পঠাইছে যা তহঁতি খাবি বুলি সেইকাৰণে লৈ আহিছোঁ হাঁহ মাংস অকণমান এতিয়া খাই অকণমান টেষ্টটো লৈ লওঁ খানা পিনা খাই আজৰি মেজি জ্বলাইছে তালৈ যাওঁ সেয়া দেখিছে দূৰৰ পৰা ওচৰৰ পৰা আপোনালোকক দেখুৱাম বলক খানা খাই কেনেকুৱা লাগিলে সেইটো কোৱা তোমাৰ মজা হে মজা মজা নে কিটো বেছি ভাল লাগিলে মাংস ঠিক আছে এতিয়া আমি মেজি শেষ লওঁ আৰু এতিয়া আমি ভোজ ভাত খাই আহিলোঁ সকলো ঘৰা ঘৰি গ'ল তেনেহ'লে আজিৰ বিহুৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আপোনালোকৰ পৰা বিদায় মাগিছোঁ আশা কৰিছোঁ আপোনালোকে বিহুটো খুব ধুমধামেৰে ভালকৈ উদযাপন কৰিলে আৰু অনাগত দিনবোৰ যাতে আপোনালোকৰ ভালে কুশলে পাৰ হয় তাৰে আশা কৰিলোঁ আৰু কৰোণা আহিছে যিহেতু আপোনালোকে ভালকৈ থাকিব নিজকে ছেফটি কৰি ৰাখিবলৈ চেষ্টা কৰিব তেনেহ'লে পুনৰ লগ পাম অন্য এটা ব্লগৰ সৈতে তেনেহ'লে আজিলৈ আহিছোঁ বাই বাই গুড নাইট আৰু খানা বহুত টেষ্টি হৈছিলে দেই আজি আৰু আপোনালোকে কেনেকৈ বিহু উদযাপন কৰিলে দেখুৱাব চাম মই সকলোৱে ভিডিঅ'টো তেনেহ'লে আহিছোঁ আজিলৈ বাই বাই